আমি আজি 2 বছৰ ধৰি সমগ্ৰ ডিব্ৰুগড়বাসীৰ হৈ এটা আমি দাবী জনাই আহিছিলো যে আমাক ডিব্ৰুগড়ত এখন আৰ্বান ফৰেষ্ট লাগে, যিহেতু ডিব্ৰুগড়ৰ গোটেই যিটো আমাৰ পৰিৱেশ তন্ত্ৰ সেইটো চাহ বাগিচা কেন্দ্ৰ কৰি সুৰক্ষিত আছিলে, যিটো কাৰণে ডিব্ৰুগড়ৰ পৰিৱেশটো খুব অনুকূল আছিলে। কিন্তু বিগত 2 বছৰ ধৰি জালান বাগিচাকে আদি কৰি বিভিন্ন বাগিচা বিক্ৰী হৈছে। চাহ বাগিচাবোৰ আপোনালোকে দেখিব, মোৰ পিছফালে যিখিনি বাগান আছে সেই বাগানবিলাকৰ গছ উঠাই থকা হৈছে ৰাতি ৰাতি। তাৰ তথ্যও আমাৰ লগত আছে, চাহ গছবোৰ উঠাই থকা হৈছে। গতিকে এই মুহূৰ্তত মই আপোনালোক সকলোকে জনাওঁ যে গোটেই অসমবাসীক জনাওঁ, আমাৰ চৰকাৰক জনাওঁ যে আমাক ডিব্ৰুগড়ত ছাষ্টেইনেবল এটা পৰিৱেশ লাগে, এটা ভাল পৰিৱেশ লাগে। পৰিৱেশটো ৰক্ষাৰ কাৰণে 100 বিঘাৰ মাটিৰ এটা আৰ্বান ফৰেষ্টৰ কাৰণে আমাৰ জুন মাহৰ 23 জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি গৈ পেলাই আমাৰ সজাতি দলে গৈ পেলাই লগ কৰিলোঁ। তেওঁ DC মহোদয় বা উপায়ুক্ত মহোদয়ক মাতি আনি এই বিষয়টো আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছিলে। তৎসত্বেও DC অফিচত গৈ আমি কেইবাবাৰো যোৱাৰ পিছতো সজাতি দলে তেওঁলোকে আমাক একো জনাব নোৱাৰিলে। কিন্তু ইতিমধ্যে ৰাতি ৰাতি গছবোৰ কাটি থকা হৈছে, বাগান উঠাই থকা হৈছে, কংক্ৰিটহে গঢ় লৈ উঠিছে। এনেকৈ থাকিলে আমাৰ ডিব্ৰুগড়খন অতিপলমে ধ্বংস হৈ যাব। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন বন আইনৰ অধীনত প্ৰত্যেকখন মহানগৰতে এখনকৈ আৰ্বান ফৰেষ্ট অনুমোদন হৈছে। গুৱাহাটীত বাদ দি হায়দৰাবাদত হৈছে, বেংগলোৰত হৈছে, আপোনালোকে গ'লেই দেখিব বা বহুতে জানে। গতিকে আমি ডিব্ৰুগড়টো বিচাৰিছোঁ, আমাক মাটি দিয়ক, আমাৰ ডিব্ৰুগড়বাসীক মাটি দিয়ক, আমাক বনখিনি, আমাৰ যিখিনি গছ সেউজীয়া আছে সেইখিনি ৰক্ষাৰ কাৰণে আমাক এখন আৰ্বান ফৰেষ্ট ঘোষণা কৰক। আৰু এইখন যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক। আমাক হঠাতে পাৰ্ক এখন নালাগে, হঠাতে আমাক এটা খোজকঢ়া জেগা নালাগে। আমাৰ ফৰেষ্টখন যেনেকৈ আছে তেনেকৈয়ে থাকিবলৈ দিয়ক। আৰু এতিয়া আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে যে কেনেকৈ আপোনালোকক দিব। এতিয়া কথাটো হ'ল আমাক কাকো দিব নালাগে, কিন্তু চৰকাৰে বাগিচাখন ৰক্ষা কৰক আৰু তেওঁলোকে জনসাধাৰণৰ কাৰণে, ডিব্ৰুগড় প্ৰতিজন নাগৰিকৰ কাৰণে ফৰেষ্টখন যদি এৰি দিয়ে, এই ফৰেষ্টবোৰ যদি এৰি দিয়ে, এনেকৈ থাকিবলৈ দিলে ই আৰ্বান ফৰেষ্ট হিচাপে গঢ় ল'ব। ইয়াত জীৱ জন্তু থাকিব, আমাৰ পৰিৱেশ তন্ত্ৰটো ৰক্ষা হ'ব। আৰু তাৰ কাৰণে ছাষ্টেইনেবল গ্ৰীণ ডিব্ৰুগড়ে আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে, ধৰ্মঘট কৰিছে, তেওঁলোকৰ চৰকাৰী পক্ষক লগ কৰিছে। কিন্তু আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে কংক্ৰিট কেইবাঠাইতো ঘৰ গঢ়ি উঠিছে আৰু আমি শুনা পাইছোঁ যে ইতিমধ্যে এই গছবোৰ আকৌ ঘৰবিলাক ইয়াতো সোনকালে গঢ়ি উঠিব। গতিকে এই কথাটো বাধা দিবৰ কাৰণে আমি এনেকৈ এটা আপোনালোকক আনি সাংবাদিকসকল আৰু শ্ৰদ্ধাৰ যিসকল যোগাযোগ মাধ্যমত আছে সকলোকে মাতি আনি আমাৰ মত জনালোঁ, যাতে আপোনালোকে অনুগ্ৰহ কৰি এই বিষয়টো যাতে সকলোকে চৰকাৰী পক্ষক আৰু জনসাধাৰণক সজাগ কৰে।